অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল বহুতে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সকলোৱে কমেণ্ট কৰি আছে যে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব সকলোৱে কিন্তু এইবাৰ কমেণ্ট কৰি আছে। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে, যিহেতু 10 তাৰিখ আহি গ'ল, এতিয়া আমাৰ পৰা অৰুণোদয় আঁচনি পাব নে নাপায়। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পাব নে নাপায়। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে আপোনাৰ গাঁৱৰ কমিটিত, এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিলে, যিবিলাক বিধৱা মহিলা আছে, যিবিলাক হেণ্ডিকেপ আছে, আপোনাৰ গাঁৱৰ সম্পূৰ্ণ নাম কিন্তু এইবাৰ ভেৰিফিকেশ্যন হৈ গ'ল। এতিয়া কিন্তু অহা মাহৰ পৰা সেইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। বিধৱা মহিলাসকল আৰু যিবিলাক হেণ্ডিকেপ আছে সেইসকলে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল তেনেহ'লে কিন্তু আপোনালোকেও এই মাহত অৰুণোদয় আঁচনি লাভ কৰিব পাৰে। যিহেতু এতিয়াও অৰুণোদয় আঁচনি 3.0 সম্পূৰ্ণ কাম এতিয়াও ভেৰিফিকেশ্যন হোৱা নাই বা এতিয়া সম্পূৰ্ণ নাম কিন্তু ভেৰিফিকেশ্যন হোৱা নাই। কিছুমানৰ হৈছে, এতিয়া কিন্তু কিছুমান বাকী আছে। বৰ্তমান যিহেতু নামবোৰ ভেৰিফিকেশ্যন কৰি আছে, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনালোকে এই মাহতো যিবিলাক অৰুণোদয় আঁচনি আগৰ পৰা পাই আছিল এই মাহতে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকলে আগতে বা আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল আপোনাৰ হাতত ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলৰ নাম কিন্তু এইবাৰ বহুতো কৰ্তন হ'ব পাৰে। সেইকাৰণে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পাই থাকিব বা আগতো আপোনালোকে অৰুণোদয় আঁচনি পাই থাকিব।